নমস্কাৰ বন্ধুসকল মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই এটা এডিক্টিভ বস্তুৰ ওপৰত ইনফৰমেশ্যন দিব ওলাইছোঁ, সেইটো হৈছে গুটকা। এডিক্টিভ বস্তু বুলি কওঁতে বিভিন্ন প্ৰকাৰৰ এডিকশ্যন যিবিলাক হয়, যিবিলাক ইলিগেল আমাৰ সমাজত চলি আছে, সেইবিলাক হৈছে এডিক্টিভ বস্তু। এতিয়া তাৰ ভিতৰত কি সমাজত চলি আছে আপোনালোকে চবেই জানে, কি ইলিগেল বস্তু, কি নিচাজাতীয় দ্ৰব্য বৰ্তমান আমাৰ সমাজত প্ৰচলিত হৈ আছে, সেইটো সকলোৱে জানে। তাৰ ভিতৰত মই গুটকাটোক মই আজি আপোনালোকৰ লগত মই আলোচনা কৰিব বিচাৰিছোঁ যে গুটকা কি হয়, ইয়াৰ বিহাইণ্ড চায়েন্স কি, ইয়াৰ কি চাইক'লজি আছে যাৰ কাৰণে তাক মানে বাদ দিব নোৱাৰে, তো সেইটোৰ ওপৰত আমি আলোচনা কৰিম। তো প্ৰথম যেতিয়া গুটকা ভাৰতবৰ্ষত যেতিয়া লঞ্চ কৰিছিলে, তেতিয়া তাক মানে মাউণ্ট ফ্ৰেছনাৰ হিচাপে মুখখন ভাল লাগে, যেনেকৈ মানুহে আগত তামোল খাইছিলে, কোনোবাই গোৱামুৰি খাইছিলে, পাণ খাইছিলে, তো সেইটো এটা ৰিপ্লেচ হিচাপে মানে গুটকাক মানুহে খাব লৈছিলে। যেতিয়া তাৰ এডিকশ্যন বা তাৰ প্ৰচলিত যেতিয়া সমাজত বহুলভাৱে হৈ গ'ল, তেতিয়া ছুপ্ৰিম কোৰ্টৰ সেইটোৰ ওপৰত মানে কিছুমান কমপ্লেইন গৈছিলে যে গুটকাটো এনেকুৱা এডিক্টিভ বস্তু হয়, ইয়াত নিকটিন মিক্স কৰা থাকে, তো এইটো বেন হ'ব লাগে। 2001 চনত ছুপ্ৰিম কোৰ্টে এটা ৰায় দিছিলে যে ভাৰতবৰ্ষৰ পৰা গুটকা বেন হ'ব লাগে। তো সেই ৰায়টো অনুসৰি 2012 চনত মধ্যপ্ৰদেশে ভাৰতবৰ্ষৰ প্ৰথম ৰাজ্য তাত গুটকা বেন কৰিছিলে। তাৰপিছত 2012 চনৰ পিছত 13 চনৰ পিছৰ পৰা ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে গুটকাটো বেন কৰি দিছে। কিন্তু ইয়াতে এই বেন কৰা ছুপ্ৰিম কোৰ্টৰ সেই ৰায়টো এটা ল' ফল্ছ উলিয়াই পেলাই কি কৰিলে, গুটকাটো যিহেতু বেন কৰিছে, তো পাণ মছলা নামেৰে তেওঁলোকে নতুনকৈ লঞ্চ কৰিলে। তো পাণ মছলা আৰু জৰ্দা দুটা এক্সট্ৰাকৈ বনাই পেলাই তাৰপিছত মানুহে সেইটো মিক্স কৰি পেলাই গুটকা কৰি লৈছিলে। তো গুটকা যদিও কোম্পানীয়ে বনোৱা নাই, আল্টিমেটলি গুটকা তেওঁলোকে ছাৰ্ভ কৰি আছে মানুহক। আৰু ইয়াৰ কবলত আপোনাৰ 5-6ৰ পৰা ষ্টাৰ্ট কৰি, মানে সৰু বাচ্ছাৰ পৰা ষ্টাৰ্ট কৰি ল'ৰা ছোৱালী যোনখিনি কলেজত পঢ়ি আছে তেওঁলোকেও, তাৰপিছত আপোনাৰ বয়সস্থ মানুহ যিসকল আছে তেওঁলোকেও মানে গুটকাৰ প্ৰতি আসক্ত হৈছে। ইয়াৰ বিহাইণ্ড চায়েন্স কি চাইক'লজি আছে, কি চায়েন্স আছে যাৰ কাৰণে গুটকাটো মানে মানুহে বাদ দিব পৰা নাই। তাক দিনক দিনে মানে মানুহে যেনেকুৱাই কোম্পানী ব্ৰেণ্ডৰে নহওক মানে ওলাই আছে নতুন সেইবিলাকো ধুনীয়া প্ৰচলিত হৈ আছে। ইয়াৰ মুনাফা ভাল হৈ আছে, ডিষ্ট্ৰিবিউটৰ যোনবিলাক কোম্পানী ভাল, ইয়াতে মানে প্ৰফিট মাৰ্জিন ভাল হৈ আছে। ইয়াৰ পৰা গভৰ্ণমেণ্টেও টেক্স পাই আছে, ন' ডাউট, কিন্তু মই সেইটো বাৰু কেতিয়াবা পিছত আলোচনা কৰিম যে টেক্সৰ ক্ষেত্ৰত কেনেকুৱা কি কথা। তো মেইন কথা মানে কি হৈছে, যোনটো গুটকা আমাৰ সমাজত যি হিচাপে প্ৰচলিত হৈ আছে, সেইটো আমাৰ সমাজত মানে ক'ব গ'লে কেঞ্চাৰৰ মাউথ কেঞ্চাৰ, যোনটো অৰেল কেঞ্চাৰ বুলি কয়, মাউথ কেঞ্চাৰ, সেইটো বহুত বঢ়াই দিছে। 2022 চনত এটা ৰিপৰ্ট ওলাইছিলে, 83,000, আপোনালোকে জানি চক খাব, 83,000 মানুহৰ মানে কেঞ্চাৰ ডিটেক্ট হৈছে, অৰেল কেঞ্চাৰ, যোনটো মুখমণ্ডলত যোনটো কেঞ্চাৰ হয়, সেইটো আপোনাৰ একমাত্ৰ গুটকা ইফালে টবাকো, তাৰ পৰা মানে কেঞ্চাৰ হৈছিলে, অৰেল কেঞ্চাৰ। 2022 চনৰ পিছত মানে সেই এজেঞ্চিয়ে আৰু মানে ৰিপৰ্ট লোৱা বন্ধ কৰি দিছে। এতিয়া আপডেট কোনো ৰিপৰ্ট নাই, কিন্তু লাষ্ট 2022 চনত ধৰা পৰিছিলে 83,000। তেতিয়াহ'লে ভাবি চাওক, 2022 চন আৰু এতিয়া 2025 চন, তো কিমান ইয়াৰ মানে পেচেণ্ট ওলাই আছে। তো আমাৰ তাত সেইখিনি ডাটা নাই, সেইটো কাৰণে ক'ব পৰা নাই। কিন্তু আপোনালোকে ভাবি লওক, ইয়াৰ মানে পাৰ ইয়েৰ যদি আপুনি চাব যায়, লাখৰ ওপৰত গুচি গৈ আছে অল অভাৰ ইণ্ডিয়াত। তো গুটকা ইমানেই ভয়ানক বস্তু, মানে এটা শ্ল' পয়জন। গুটকাটো এটা শ্ল' পয়জন হয়, যিটোৱে মানুহক এবাৰ মানে খন্তেক সময়ত নহয়, লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। তো আমি জানিম যে গুটকা মানুহে কিয় খায়, খোৱাৰ পিছত ইয়াক কিয় এৰিব নোৱাৰে, সেইটো বিষয়ে জানিম। তো আমাৰ শৰীৰত, আমাৰ মানে বডিটো চলাচল কৰিবলৈ বহুত ধৰণৰ কিছুমান হৰম'ন থাকে। কি হৰম'ন আছে সেইটো আমি পিছত কেতিয়াবা আমি আলোচনা কৰিম। বৰ্তমান আমি গুটকাৰ লগত ৰিলেটেড যোনটো হৰম'ন, সেইটো আমি ক'বলৈ গৈ আছোঁ। তো ডপামিন বুলি আমাৰ এটা হৰম'ন আছে। আমাৰ ডপামিন বুলি এটা কেমিকেল আমাৰ ব্ৰেইনত ৰিলিজ হয়, ডপামিন। যেতিয়া আমাৰ কিবা ক্ষেত্ৰত আমাৰ ভাল লাগে, বা আমি কিবা এচিভমেণ্ট কৰিছোঁ, বা কিবা ছাকচেছ হৈছোঁ, বা কিবা এটা বস্তু আমি কিনিম বুলি ভাবি লাষ্টত কিনিছোঁ, বা যিকোনো হেপী মুভমেণ্টত আমাৰ সেই কেমিকেলটো ৰিলিজ হয়, এটা হৰম'ন হয়, কেমিকেল। সেই হৰম'নটো যেতিয়া ৰিলিজ হয়, তেতিয়া আমাৰ গুড ফিলিংছ হয়।
তেতিয়া আমাৰ ভাল লাগে বেচিক্যালি ডপামিনক গুড ফিলিংছৰ হৰমন বুলিও কোৱা হয় কিন্তু তাৰ লগত ডপামিনে বহুত ধৰণৰ কাম কৰে আমাৰ বডি মুভমেণ্টত সহায় কৰে আমাৰ মুডটো ওপৰত মানে ষ্ট্ৰেছটো মেনেজ কৰাত সহায় কৰে আমাৰ মানে বডিৰ যোনটো চলা ফিৰা সেইটোৰ ক্ষেত্ৰতো সহায় কৰে তো ডপামিন আমাৰ শৰীৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা কেমিকেল হয় কাৰণ প্ৰত্যেকটা বস্তু আমাৰ শৰীৰত সেইটো নিজে সৃষ্টি হয় তাৰ এটা গ্লেণ্ড থাকে সেইটো গ্লেণ্ডৰ পৰা ৰিলিজ হয় হৰমন হয় যোনটো আমি ডপামিন বুলি কওঁ তো হেপিনেছ হৰমন বুলিও কোৱা হয় ডপামিনক তো এতিয়া ডপামিনটো কি বস্তু ইয়াক ৰিলিজ কিহৰ কাৰণে কৰিবলগীয়া হয় তো আমাৰ বডিৰ মুভমেণ্টৰ ক্ষেত্ৰত হওক চলা ফিৰাৰ ক্ষেত্ৰতে হওক ষ্ট্ৰেছ মেনেজমেণ্ট ক্ষেত্ৰতে হওক বা ভাল লগা মুহূৰ্তখিনি সেই মুহূৰ্ততটো ব্ৰেইনে ছিগনেল দি পেলাই আমাৰ ডপামিনটো ৰিলিজ কৰে যাতে আমাৰ সেই বস্তুটোত যাতে ভাল লাগে তো সেইটো এতিয়া সেই কোম্পানীবিলাকে সেইটোৰ ওপৰত ৰিচাৰ্চ কৰি গম পালে যে ডপামিনটো ৰিলিজ কৰিবলৈ এটা কেমিকেলৰ প্ৰয়োজন সেই কেমিকেলটো ৰিলিজ হ'ব নিকোটিন জাতীয় যেতিয়া বস্তু দিয়ে তেতিয়া সেই কেমিকেলটো ৰিলিজ হয় তো সেই কেমিকেলটো এনে ফৰ্মুলাটো C8H11ONO2 বুলি আছে NO2 C8H11NO2 বুলি এটা কেমিকেল আছে তো যিবিলাক টবাকো আছে সেই নিকোটিন জাতীয় বস্তু সেই তাত মানে সেই কেমিকেলটো পোৱা যায় তো তেওঁলোকে দেখিলে যে এইটোক যদি আমি মাৰ্কেটিং হিচাপে ইউজ কৰোঁ তেতিয়াহ'লে হয়তো আমাৰ বিশাল এখন মাৰ্কেট আমি কেপচাৰ কৰিব পাৰিম কিয় ভাৰতবৰ্ষত জনসাধাৰণ যিহেতু মানে বহুত বেছি পপুলেশ্যন বহুত বেছি গতিকে 5 টকা 10 টকাৰ পেকেটত মানে বহুত মানে কিনা মানুহ আছে তো ইয়াত ইউথো আছে সেইমতে সেই হিচাপে মানে কোম্পানীয়ে বস্তুটো মানে সৃষ্টি কৰিছে যেতিয়া আমাৰ সেই ভাল লগা মুহূৰ্ত হয় যিকোনো ক্ষেত্ৰত তেতিয়া আমাৰ সেই ডপামিনটো ৰিলিজ হয় এতিয়া গুটকাত থকা সেই নিকোটিনটো যেতিয়া আমি খাম বা আমি যেতিয়া চুবাম তেতিয়া সেই ডপামিনটো মানে আমাৰ ব্ৰেইনত ডপামিনটো ৰিলিজ কৰিব হ'লে আমাক এটা ছিগনেল দিব লাগিব যে এতিয়া ভাল লগা মুহূৰ্ত হৈছে তো আমি ব্ৰেইনে সেই ছিগনেলটো ৰিচিভ কৰি পেলাই কি কৰিব ডপামিনটো ৰিলিজ কৰিব এতিয়া ব্ৰেইনক ছিগনেল দিব হ'লে গুটকাটো অকল মুখত ল'লেই নহ'ব সেই মুখত লোৱাৰ পিছত সেই গুটকাত থকা নিকোটিনটো ব্লাডত যাব লাগিব কাৰণ ব্লাডেহে ছিগনেলটো মানে দিব পাৰিব যে এতিয়া ভাল লগা মুহূৰ্ত হৈ আহিছে ডপামিনটো ৰিলিজ কৰি দিয়ক তেওঁৰ ভাল লাগিব সেই ব্যক্তিজনৰ ভাল লাগিব তো তাৰ কাৰণে কি কৰিছে গুটকাত নিকোটিন মিক্স কৰিছে আৰু বিভিন্ন প্ৰকাৰৰ মানে কালাৰ্ছ হওক সেইবিলাক মিক্স কৰিছে যোনটো আমাৰ ক্ষতিৰ মানে শৰীৰৰ কাৰণে বহুত হাৰ্মফুল হয় তো ইয়াত কি কৰিলে এতিয়া গুটকাটো মানুহে চুবাই পেলাই দিয়ে চুবাই পেলাই দিলেতো নিকোটিনটো আমাৰ ব্লাডত নাযাব তাৰ কাৰণে তেওঁলোকে এটা ফৰ্মুলা লগালে যে আমি গুটকাত চিচাৰ যোনটো আমি গ্লাছ বুলি কওঁ তো গ্লাছ পাউডাৰ কৰি পেলাই যদি আমি গুটকাৰ লগত যদি সেই পাণ মছলাত যদি দি দিওঁ তেতিয়াহ'লে সেই পাণ মছলাখিনি যেতিয়া মুখৰ ভিতৰত লৈ পেলাই যেতিয়া চুবাব তাৰ লগত যেতিয়া টবাকো মিক্স হৈ থাকিব তো চুবোৱাৰ পিছত তাত থকা সেই গ্লাছৰ পাউডাৰবিলাক মানে বহুত সৰু পাউডাৰ হৈ যায় মানে আমি সেইটো মানে ধৰক গ্লাছ হিচাপে আমি দেখা নাপাওঁ কাৰণ গ্লাছটো যেতিয়া পূৰা গুড়া কৰি দিয়ে পাউডাৰ হৈ যায় তো সেই পাউডাৰটো যেতিয়া মুখৰ ভিতৰত থাকিব যেতিয়া তাক চুবাই থাকিলে আমাৰ মুখমণ্ডলৰ ভিতৰত আমাৰ কেভিটি মুখমণ্ডলৰ ভিতৰত বা জিভাত কি কৰিব সেইবিলাকে আঁকৰি দিব যেতিয়া চুবাই থকাৰ পিছত তেতিয়া স্কেচ পৰি যাব আমাৰ এই গোটেই মুখমণ্ডলৰ ভিতৰচোৱাত য'ত মানে গুটকাটো টাচ হ'ব বিশেষকৈ তাৰমানে এই তলৰ এই পৰ্চনটোত বেছিভাগ মানে স্কেচ হয় তো সেই যেতিয়া বা জিভাত স্কেচ হ'ব জিভাটো এনেকুৱা আমাৰ কিছুমান পেপিলাৰী আছে যাৰ থ্ৰুটো মানে ব্লাডত সেইটো আপোনাৰ নিকোটিনটো যাব তো সেই তাত যোনটো চিচাৰ মিক্স কৰাৰ সেই চিচাৰটোৱে কি কৰিব আমাৰ মুখৰ ভিতৰত কিছুমান স্কেচ দিব স্কেচ দিয়াৰ পিছত যেতিয়া আমি সেই গুটকাটো চুবাই থাকিম তাত থকা সেই নিকোটিন সেই কেমিকেলটো ব্লাডত যাবগৈ ব্লাডত যোৱাৰ পিছত সেইটো ব্ৰেইনত যোৱাৰ পিছত সি ডপামিনটো ৰিলিজ কৰিব তেতিয়া গুটখা খোৱাৰ পিছত তেতিয়া মানুহজনৰ অট'মেটিক মুডটো ভাল লাগিব মানে যিকোনো মানে কাম কৰিবলৈ উৎসাহ হ'ব কাম কৰিব পাৰিব তেওঁ মনত এটা উৎসাহ জাগিব এটা মটিভেশ্যন পাব যে মই এই কামটো কৰিব লাগে মই অমুক জেগাত যাব লাগে যিকোনো মানে কাম কৰিব যোৱাৰ আগত চাব
মানুহে এক পেকেট গুটকা তেনেকৈ মানে ধৰক কোনোবাই দুবাৰত খায়, তিনিবাৰত খায়, তেনেকৈ মুঠতে মানে গুটকাটো মুখত লৈ পেলাই ওলাই যাব। তাৰ কাৰণ এইটোৱে হৈছে যে যেতিয়া মানে সেই স্কেচবিলাকত যেতিয়া ব্লাডৰ মানে সম্পৰ্কত যেতিয়া আহিব নিকটিনখিনি, তেতিয়া ব্লাডত গুচি যাবগৈ, আৰু ব্লাডটো আমাৰ বডিত চাৰ্কুলেশ্যন হৈ আছে, তেতিয়া ব্ৰেইনত সেই মেছেঞ্জাৰটো লৈ যাব পাৰিব যে এতিয়া নিকটিন আহিছে, তো ব্ৰেইনে সেই ডপামিনটো ৰিলিজ কৰি দিব লাগে, তেওঁ তেতিয়া ভাল লগা মুহূৰ্ত বডি মুভমেণ্ট হ'ব, কাম কৰিব পাৰিব। তেতিয়া তেনেকুৱা ছিগনেলবিলাক তেতিয়া বডিয়ে ব্ৰেইনে ৰিলিজ কৰি দিয়ে আৰু মানুহে সেইমতে তেতিয়া কাম কৰিবলৈ লয়। আৰু সেই যেতিয়া স্কেচবিলাক পৰে, সেই স্কেচবিলাক এটা সময়ত গৈ পেলাই তাত তেতিয়া কেঞ্চাৰ চেল কিছুমান তাত গ্ৰ'থ হ'ব ধৰে, কেঞ্চাৰ চেল, আৰু সেই চেলবিলাকে লাহে 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 সিহঁতে বংশবৃদ্ধি কৰি পেলাই সেই অৰেল কেঞ্চাৰ যোনটোক কয় সেইটোৱে হ'ব পাৰে। সেইটো কেতিয়াবা কাৰোবাৰ জিভাত হ'ব পাৰে, মুখমণ্ডলৰ চাৰিও চাইডে হ'ব পাৰে, ওপৰ তলত বা আপোনাৰ ধৰক ঠোঁটৰ তলত, তেনেকুৱা বিভিন্ন জেগাত মানে, বা ডিঙিৰ এইখিনিত হ'ব পাৰে। তো বিভিন্ন জেগাত মানে আপোনাৰ কেঞ্চাৰ চেলটো তাত দেখা দিব পাৰে। সেই লাষ্টত যেতিয়া মানে ষ্টেজটো ধৰক ফাৰ্ষ্ট ছেকেণ্ড ষ্টেপত দেখা নাপাব, এনেকুৱা আছে ফ'ৰ্থ ষ্টেপত দেখা পাব, তেওঁ যেতিয়া অলপ ঘাঁহ নিচিনা হ'ব, যেতিয়া যাব, তেতিয়া হয়তো সেই কেঞ্চাৰ চেলৰ চাৰিও ছাইডৰ যোনখিনি মাংস আছে সেইখিনি হয়তো মানে কাটি পেলাই দিব, কেতিয়াবা কাৰোবাৰ জিভাও কাটি পেলাইছে। তো এনেকুৱা ক্ষেত্ৰত মানে সেই স্কেচবিলাকেৰে যেতিয়া নিকটিনটো ব্লাডত যাব, ব্ৰেইনক ছিগনেল দিব ডপামিন ৰিলিজ কৰিবলৈ, তেতিয়া তেওঁৰ ভাল লগা মুহূৰ্তটো দেখা পাব, বা কাম কৰিব মন যাব, মটিভেশ্যন পাব, উৎসাহ পাব। তেনেকুৱা ধৰণৰ মানে ইয়াৰ লক্ষণ দেখা যায়, যোনটো তেওঁলোকে এজ এ পজিটিভ হিচাপে মানে কামত লগাব পাৰে। আৰু যিসকল ব্যক্তিয়ে গুটখা খায়, তেওঁলোকে চাব জ্বলাজাতীয় বস্তু খাব নোৱাৰে, তেওঁলোকৰ ভোক নালাগে, গুটখা নাখালে যিকোনো কাম কৰিব নোৱাৰে, এলাহ এলাহ ভাৱ আহিব, মটিভেশ্যনটো কমি যাব। যেতিয়া গুটখা খাই দিব, তেতিয়া তেওঁলোকৰ অট'মেটিক সেই বস্তুটো মানে ধুনীয়া এটা চিৰিলত আহি যাব। তো এনেকুৱা ভয়ানক বস্তু আমাৰ সমাজত চলি আছে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব চখত খাই আছে, যিটো মানে গম নাপায় যে এটা সময়ত তেওঁৰ কি পৰিস্থিতি হ'ব পাৰে, সিমানখিনি গম নাপায়। তো আমাৰ সমাজত সেই গুটখাটো এই হিচাপে যে চলি আছে, সেইটোৰ ওপৰত বহুতে হয়তো কেতিয়াবা তেনেকুৱা মাত মাতিছে যে সেইটো আমাৰ সমাজৰ পৰা বেন হ'ব লাগে, তেনেকুৱা মাত মাতিছে যদিও সেইটো বৰ্তমান সেইটো কোনো এফেক্ট তেনেকুৱা হেৰি হোৱা নাই, মানুহে সেইমতে কিন্তু খাই আছে। মোৰ এইটোৱে কথা যে গুটখাটো যিহেতু কোনো ধৰণৰ নিউট্ৰিশ্যন জাতীয় বস্তু নহয়, সেইটোৱে আমাক কোনো ধৰণৰ লাভৱান নকৰে, বৰঞ্চ আমাক ক্ষতি, কেঞ্চাৰ নিচিনা ভয়ানক বেমাৰ আমাক দেখা দিব পাৰে। গতিকে আমি ইয়াক বাদ দিয়াটো বহুত জৰুৰী। গতিকে আমি যিকোনো বস্তু আমি লগে লগে আমি বাদ দিব নোৱাৰিলেও কিছুমান আমি ছিষ্টেমত বাদ দিব পাৰিব লাগিব, কিছুমান টাৰ্গেট আমি লৈ ল'ব লাগিব, এটা সময় লৈ ল'ব লাগিব। সেই সময়ৰ ভিতৰত আমি গুটখাটোক নাখাওঁ বুলি, বা আমি বাদ দিম বুলি তেনেকুৱা এটা টাৰ্গেট লৈ পেলাই যদি মানে মনত যদি থিৰাং কৰে, তেতিয়াহ'লে গুটখাটো নিশ্চয় বাদ দিব পাৰিব। আৰু নহ'লে সমাজত এইদৰে প্ৰচলিত হৈ আছে। এতিয়া চাওক, যদি মাক দেউতাকে যদি গুটখা খাই আছে, তেতিয়াহ'লে সেই যদি বাচ্চা 4-5 বছৰৰ ল'ৰা এটা বা 3-4 বছৰৰ যদি বাচ্চা এটা যদি ঘৰত থাকে, মাক বাপেকক সেই গুটখা খোৱা দেখাৰ পিছত যেতিয়া সি ডাঙৰ হৈ আহিব, তেতিয়া অট'মেটিক সি সেইটো দোকানৰ পৰা কিনি খাবই, কাৰণ যিহেতু দেখিছে মাক বাপেকক খোৱা পিছত। আৰু তেওঁলোকক তেতিয়া মানা যদি কৰিব যায়, তেতিয়াহ'লে তেওঁলোকে এটা কুৱেশ্যন কৰিব যে যদি বেয়াই হয়, তেতিয়াহ'লে তোমালোকে কিয় খাইছিলা? তোমালোকে খাইছা কাৰণে মই দেখিছোঁ তোমালোকে খাইছা, সেইটো কাৰণে মই খাইছোঁ। এতিয়া মাক বাপেকে এই ক্ষেত্ৰত ল'ৰা ছোৱালীক মানা কেনেকৈ কৰিব? কাৰণ মাক বাপেকে ক'ব নোৱাৰা হৈ আছে যে এইটো বেয়া বস্তু। এতিয়া বেয়া বস্তু কোৱাৰ লগে লগে ল'ৰা ছোৱালীক যদি বেয়াই হয়, তেতিয়া তুমি কিয় খাইছিলা? তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে গুটখাটো আপোনাৰ নিজৰ কাৰণে নহয়, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে বাদ দিব লাগিব। কাৰণ আপুনি খোৱা মানে কি, ধৰক সেই আপুনি বাচ্ছাটোকো শিকাইছে যে ডাঙৰ হৈ পেলাই গুটখা খাব লাগিব, বা তোমালোকে গুটখা কিনি খাব পাৰিবা। তো খোৱা বস্তু বহুত আছে, তাৰ ভিতৰত আমি সেইবিলাক বস্তু খাব লাগিব যোনবিলাক আমাৰ হেল্থৰ কাৰণে ভাল। তো এনেবিলাক বস্তু আমি খাব নালাগে যিবিলাকে আমাক খোৱাৰ পিছতহে আমাক মনত ফূৰ্তি দিব পাৰে, খোৱাৰ পিছতহে আমাৰ ভাল লাগিব পাৰে, তেনেবিলাক বস্তু আমি খোৱাটো প্ৰহিবিটেড কৰিব লাগে। গতিকে এইখিনি মই আজি গুটখাৰ বিষয়ে ক'লোঁ। গতিকে যিসকল ব্যক্তিয়ে বৰ্তমান খাই আছে বা খোৱা দেখিছে, তেওঁলোকক আপোনালোকে বুজাবলৈ চেষ্টা কৰিব। আৰু সেইসকল ব্যক্তি যিসকলে খাই আছে, আপোনালোকে বস্তুবিলাক অলপ ডিপলি চিন্তা কৰিব যে গুটখা নাখালে আপোনাৰ কেনেকুৱা লাগে। যদি আপোনাৰ বেয়া লাগে, তেতিয়াহ'লে আপুনি ভাবিছে যে আপুনি এটা এডিকশ্যনত আছে, আৰু তাক আপুনি
আপোনাৰ মানে খোৱাটো অভ্যাসটো নাইকিয়া কৰিবলৈ আপুনি বহুত ষ্ট্ৰিক্টলি নিজকে মটিভেট কৰিব লাগিব। ধন্যবাদ।